আৰু কোনোবা আছে নাই ভাই দেশজুৰি অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভোট গণনা আজি চলি আছে সমগ্ৰ দেশত আকৌ এবাৰ মোদী চৰকাৰৰ যি আমাৰ লক্ষ্য আছিল সেই লক্ষ্যৰ দিশত আমি আগবাঢ়িছোঁ অসমতো আমি ভবা ধৰণে আগবাঢ়ি আছোঁ বিশেষকৈ দৰং ওদালগুৰি লোকসভা সমষ্টিত আমি ভাবিছিলোঁ 4 লক্ষাধিক ভোটত আমি জয়লাভ কৰিম আৰু এতিয়া যেটো প্ৰায় আধাৰ ভোট প্ৰায় কাউন্টিং হ'ল আধাতকৈ অলপ বেছি হৈছে প্ৰায় 10 লাখৰ ওচৰা-ওচৰি কাউন্টিং হ'ল এতিয়ালৈকে আমি 1,88,000 ভোটত আগবাঢ়ি আছোঁ গতিকে আমি যেটো লক্ষ্য ৰাখিছিলোঁ 4 লাখ ভোট নেয়াৰ টু পাৰফেক্ট বুলি ক'ব লাগিব 4 লাখৰ ওচৰা-ওচৰি মাৰ্জিনত দৰং ওদালগুৰি লোকসভা সমষ্টিত NDA বিজয়ী হ'ব ইয়া প্ৰায় নিশ্চিত হোৱাৰ দিশত মই দৰং ওদালগুৰি ভোটদাতা ৰাইজক আগতীয়াকৈ আৰম্ভণিতে আৰু আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰি থৈছোঁ আৰু যেহেতু আমি সকলোৱে জানোৱে যে মোদী ডাঙৰীয়াৰ নেতৃত্বত দিল্লীত চৰকাৰ হ'ব গতিকে আমি সকলোৱে আমাৰ বিকাশৰ যেটো ৰাজনীতি বিকাশৰ যেটো ধাৰা এই ধাৰাটোক আৰু শক্তিশালী কৰাৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰিম আৰু চৰকাৰ কন্টিনিউয়াছ প্ৰসেস এটা যিবিলাক কাম আধৰুৱা হ'ল সেই কামখিনি আমি পূৰ্ণ গতিত আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিম আৰু নতুন নতুন কিছু যোজনাৰে আমি আগবাঢ়িম এতিয়া আপোনালোকে বিভিন্ন অঞ্চলত ভোট গণনা আমাৰ ইয়াত অলপ ফাষ্ট বুলি ক'ব লাগিব কিছুমান অঞ্চলত ভোট গণনা বহুত বাকী আছে তথাপিও আমি এই মুহূৰ্তত ক'ব পাৰোঁ 400 পাৰ হয়তো নহ'ব কিন্তু আমাৰ যেটো লক্ষ্য আছিল যে আমি 370খন আসন আমাৰ বিজেপি দলৰ ফালৰ পৰা প্ৰথম লক্ষ্য আছিল 370ৰ ওচৰা-ওচৰি আমি আসন পাবলৈ সাগে সক্ষম হ'ম সন্ধিয়াৰ ভাগত এইটো নিশ্চিত হ'ব যোৰহাট সমষ্টিৰ বিষয়ে কি যোৰহাট সমষ্টিত এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া আগবাঢ়ি আছে তাত অকমান মানে ব্যক্তি আৰু দল মানুহে অকমান ব্যক্তিক প্ৰাধান্য দিয়া যেন অনুমান হৈছে বহুতে ভাবিছে গৌৰৱ গগৈ সংসদত ধুনীয়া বক্তব্য দিয়ে আৰু আগৰ মুখ্যমন্ত্ৰীৰ সুযোগ্য সন্তান ক'ব গ'লে গতিকে গোটেইবিলাক কথা মানে হাতে পাছে বাৰে মিলি গৌৰৱ গগৈ অকমান এডভান্টেজ পোৱা যেন অনুমান হৈ আছে এই মুহূৰ্তত ক'ব নোৱাৰো ফাইনেল যেহেতু আৰু ভোট কাউণ্ট বাকী আছে কিন্তু যেটো আমি ট্ৰেন্ড দেখিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ পক্ষত অকমান এটা বেছি সুযোগ থকা যেন আমাৰ অনুমান হৈ আছে কিন্তু এটা কথা স্পষ্ট যে ৰাজনীতিত কেৱল বক্তব্যৰে কেৱল ভাষণেৰে বহুদিন আমি ৰাজনীতি কৰিব নোৱাৰোঁ ৰাজনীতিত নামিব লাগিলে মূৰৰ পৰা ঘাম ওলাব লাগিব ৰাজনীতিত নামিব লাগিলে চাইকেল মটৰচাইকেল চলাব লাগিব খোজ কাঢ়িব লাগিব জোকে খাব লাগিব বিচাই ডাকিব লাগিব এইবিলাক হ'ব লাগিব ৰাজনীতিৰ সাধাৰণ জনতাৰ লগত যদি থাকে এইবিলাক হ'ব লাগিব কিন্তু ৰাজনীতিৰ ট্ৰেণ্ডটো সদায় একে নাথাকে বদলি থাকে নৱপ্ৰজন্মৰ ভোটাৰৰ মানসিকতা বেলেগ জ্যেষ্ঠ নাগৰিকসকলৰ অলপ মানসিকতা বেলেগ মহিলাসকলৰ মানসিকতা বেলেগ কৃষকৰ মানসিকতা বেলেগ কথাটো কৈছোঁ সৰ্বভাৰতীয় পৰ্যায়ত যদি তুলনা কৰোঁ আমি বা এনালাইচিছ কৰোঁ এই কথাবিলাক এতিয়া লাহে লাহে পোহৰলৈ আহিব যিয়ে নহওক চৰকাৰ NDA বিজেপিৰ হ'ব ইয়াত কোনো সন্দেহ নাই আৰু আমি ক'ৰবাত যদি আমাৰ ক'ৰবাত ক্ৰুটি ৰৈ গৈছে বিচ্যুতি ৰৈ গৈছে সেইখিনি কথা পৰৱৰ্তী সময়ত দলৰ মঞ্চত আমি আলোচনা কৰিম কিন্তু এই মুহূৰ্তত আমি কোনো ফাইনেল কোনো আমি ইয়াত ষ্টেটমেণ্ট দিব বিচৰা নাই যে এইটো মোৰ ফাইনেল ষ্টেটমেণ্ট এটা আৰম্ভণি ক'ব লাগিব এটা ফ্ৰম দি কোৰ অফ দি হাৰ্ট মোৰ অন্তৰৰ পৰা মই বিশেষকৈ দৰং ওদালগুৰিবাসী ভোটদাতা ৰাইজক আকৌ এবাৰ মই শতকোটি মই ধন্যবাদ প্ৰণিপাত জ্ঞাপন কৰিছোঁ প্ৰভাৱ পৰিছে জেগাই জেগাই পৰা নাই ক'ৰবাত অলপ ভোটত হাৰা জিকা হয় এইবিলাক গোটেই কথাবিলাক এনালাইচিছ কৰাৰ বিষয় ৰাজনৈতিক বিশ্লেষকসকল আছে ৰাজনৈতিক পণ্ডিতসকল আছে ৰাজনৈতিক দলৰ ষ্ট্ৰেটেজিষ্টসকল আছে এই গোটেই কথাবিলাক পৰৱৰ্তী সময়ত আলোচনা হ'ব এই মুহূৰ্তত আমি কিয় কোনটো ভোটত কিমান ভোট পালোঁ ক'ত হাৰিলোঁ ক'ত জিকিলোঁ এইবিলাক কথা আলোচনা কৰিব লাগিব কিন্তু এটা কথা স্পষ্ট যে সংখ্যাগুৰু ৰাজনীতি এইবাৰ হোৱা নাই এইবাৰ বিকাশৰ বা উন্নয়নৰ ৰাজনীতিয়ে হৈছে ক'ৰবাত হয়তো
এই ৰাজনীতিটোৱে কাৰোবাক বেছিকৈ স্পৰ্শ কৰিছে, কাৰোবাক কমকৈ স্পৰ্শ কৰিছে।